ৰাজ্যৰ সমান্তৰালকৈ গঢ়ি উঠা অবৈধ মদ জুৱা ড্ৰাগছৰ বিৰুদ্ধে শতাধিক মহিলাৰ হাজো থানাৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি ৰামদিয়া মাজৰকুৰি অঞ্চলত অবৈধ চুলাই ৰমৰমীয়া বেহা চলাই আহিছে অসাধু দুষ্ট চক্ৰই, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ প্ৰায়ভাগ পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি কৰি আহিছে এক প্ৰকাৰৰ অবৈধ চুলাই মদৰ বেপাৰীসমূহে। ইয়াকে লৈ শনিবাৰে ৰামদিয়া আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ মাজৰকুৰিৰ অমৰ দাসক আটক কৰাৰ লগতে 2 বস্তা চুলাইসহ এখন স্কুটি জব্দ কৰে। জানিব পৰা মতে সন্ধিয়া অঞ্চলটোত শতাধিক মহিলাই ৰামদিয়া আৰক্ষীৰ চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। দীৰ্ঘদিনৰ পৰাই মাজৰকুৰিৰ অবৈধ চুলাই ৰমৰমীয়া বেহা চলাই অহা অন্য লোকসকলক আটক কৰি শান্তিৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহ্বান জনায় মহিলাসকলে। এই মদৰ কাৰণে বহুত অশান্তি হৈছে। তাৰমানে এই উঠি অহা ল'ৰাবোৰে আৰু এই বিয়া বাৰু কৰাব নাপাওঁতে তাৰমানে ঢুকাই আছে তাহাঁতে। এই ৰাতিপুৱাৰ পৰাই তাৰমানে পানী পিয়া লাগিলে যেনেকুৱা পানী খাওঁ আমি, এই উঠি অহা ল'ৰাবিলাকে এই মদ খায়, মদে জীৱন ধ্বংস কৰি পেলাইছে। আৰু আমাৰ মালিকগিলাও মদ খায়, কিন্তু যদি দূৰত পালা হয় অলপ খালা হয় হয়তো, কিন্তু ওচৰত পাই ৰেগুলাৰ খায়। কিন্তু অশান্তিৰ সৃষ্টি এই মদৰ কাৰণে হৈছে। আৰু এই আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰ এই পঢ়িব নোৱাৰে, এই পৰীক্ষাৰ টাইমত সময়ত নিজৰো হাহাকাৰ হয় আৰু সময়ত বাহিৰা মানুহো হাহাকাৰ কৰে চুবুৰীটোত। তাৰমানে মদৰ কাৰণে বহুত অশান্তি। আৰু এই আমাৰ মালিকবোৰে এই ৰদে বতাহে হাজিৰা কৰি খায়, কষ্ট কৰে, কিন্তু এই মদ বেপাৰীবোৰে ৰাতি দুভাগত পানী বেচি পেলাই খাই আছে, পইচাকেইটা লৈ আছে। আমাৰ মালিকে কাম কৰে, আমি এটা বছৰৰ মূৰতে এটা যোৰা ল'ব নোৱাৰোঁ, কিন্তু মদ বেপাৰী বছৰত 3-4টা যোৰাটো ল'বই, ল'ৰা ছোৱালী কৰিব লগতে। সেইটো কাৰণে এতিয়া আমি এটাই কথা বিচাৰিছো, জানোবা এইবোৰৰ কাৰণে অলপমান ভাল হয়। আৰু আমি আজি 5-6 দিনৰ পৰাইতো আমি বহুত মদৰ কাৰণে লাগি আছো। আমাৰ গিৰাকেও গালি পাৰে মদ ধৰিব আহিলি, আমাৰ গিৰাকে যে খাই বিচাৰি আনি দিনটো কাম কৰে। কিন্তু আমি বহুত জাগাক লাগে এই যোনটো আজি মদ বেপাৰী ধৰি আনিছে সেইটোক আমি একদম হীৰাপাৰাক লাগে বিচাৰি গৈছো। কিনে আমাৰ ভৰি বিষাই গেছি, ভাত বনোৱা নাই 9টা-10টাক লাগে। আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়িব নাপায়, ইমান হাহাকাৰ। মোৰ এটা ল'ৰা আছে দোকান দিছে, কিন্তু মদ নাখায় সি, কিন্তু কালিক লাগে খাব, ভৱিষ্যৰ কথা আছে। সেইকাৰণে ছাৰ আমি মদটো বন্ধ হ'লে ভাল পাওঁ। মদ বন্ধ হ'ব লাগে। আমাৰ জাগাখন জুৱা মদ ড্ৰাগছ সেইগিলা চব বন্ধ হ'ব লাগে ছাৰ। আৰু আমি ছাৰ আমি আগবাঢ়ি ওলাই আছো নহয়, হয়তো কিছুমানে হানমাত দিবও পাৰে আমাক পাছত দেখিৰ পেৰাই, সেইটো একো গেৰাণ্টি নাই। আমাৰ শত্ৰু হৈ গেলো নে, শত্ৰু হৈ গেলো এতিয়া আমি আগত আহে। ভয় নকৰো, ভয় কিয় কৰিম? একদিন জন্মিছো একদিন মৰবাই লাগবো, একদিন জন্মিছো একদিন মৰবাই লাগবো। আজি মৰলেও মৰা, কালি মৰলেও মৰা, আমি ভয় নকৰো। মই এখনটিয়ে কলো এইখিনি আজি 5 দিনে ওলাইছো, আৰু গধূলি সদায় চেকিং দিওঁ, তথাপি এইখিনি আমাক মানে সেই কৰা নাই। আমি ছাৰহঁতক হীৰাপাৰাৰ পৰা 3 দিন আমি ফোন কৰিছো হীৰাপাৰাত যাবৰ কাৰণে। ছাৰহঁতে যাই কিনে সেইদিনা ফাটাই থৈ আহে বুলি শুনিছো, ভিডিঅ' কৰি আনিছো, ছাৰহঁতে দেখাইছে। এতিয়া তাক আনা বুলি শুনিছো, আমি এতিয়ালৈকে দেখা নাই। ছাৰহঁতে মেডিকেল আসামী আনিছে বোলে, মদ বেপাৰী ধৰি কিনে আনিছে, বস্তা ধৰিছে বোলে, মৰা বুলি শুনিছো। কিন্তু এতিয়ালৈকে আমি দেখা নাই, মেডিকেল কৰাব নিয়া বুলি শুনিছো। এতিয়া ছাৰহঁতে আমাৰ হাতত কি কৰে, আমাক কি পৰামৰ্শ দিয়ে, আমি এতিয়া ছাৰহঁতৰ পৰা বিচাৰিছো কি কৰিব বিচাৰে। হয়, বহুত জাগ্ৰত। এতিয়া চবৰে ঘৰে ঘৰে হাহাকাৰ, সদায় হাহাকাৰ। আমি কিবা বিচাৰিম? আমি ল'ৰা ছোৱালী ঘৰত ওলাই থৈ আহিছো, পঢ়িব নোৱাৰে, কিবা কৰিব নোৱাৰে। গধূলি হলে চব আমি মহিলাখিনি অকল সিহঁতৰ লগত লাগি থাকিলেও আমাৰ নহয়, কিন্তু উপায় নাই, আমাৰ ওলাব লগা হৈছে। গোটেইবিলাকে মদ খাই চবে হাহাকাৰ কৰে ঘৰে ঘৰে। বেপাৰীও বহুত হৈছে, যিমান খোৱা ওলাইছে বেপাৰীও সিমান ওলাইছে। গতিকে আমি সেইখিনিৰ কাৰণে অলপমান ওলাই আহিছো, আমাক অলপমান সেই দিব লাগে। আজি 2 মাহ মানৰ পৰা বহুত চেষ্টা কৰি আছিলো মদ বেপাৰীৰ কাৰণে। আজি আমাৰ চোপাটো এনেকুৱা হুলস্থুল হৈ পৰিছে, ল'ৰা ছোৱালী পৰিয়াল সম্পৰ্ক সকলোৱে তাৰমানে শান্তিত থাকিব নোৱাৰা হৈছে। সেই বিনিময়ত তাৰমানে আমি মহিলা শান্তি ওলাই পেলাই আমি মদ বেপাৰীৰ প্ৰত্যেকৰ ঘৰে ঘৰে যাই ৱাৰ্ণিং দিলো। ৱাৰ্ণিং খান্তি নুশুনি পেলাই সিহঁতে চুৰ কৰি পথাৰে জংঘলে মদ বিকি হ'লেও সিহঁতে চলি আছে। তথাপি আমি হাৰি যোৱা নাই, ছাৰহঁতকো আমি হাতত লৈছো। ছাৰহঁতক কৈছো, ছাৰ আপোনালোকৰ লগত আমি আছো, আপোনালোকে আমাৰ লগত ওলাক। সেই বুলি কওঁতে ছাৰহঁতো ওলাইছে। আজি 3বাৰ বস্তা ভাঙলা, 3 দিন ভাঙিল নহয়, আজি ধৰি আনিছে।
আজি একজনক ধৰি অনা বুলি শুনছো কিবা মিলপাৰৰ পৰা আনিছে তাৰমানে চৰকাৰে যে মদ বিকিবৰ কাৰণে অনুমতি দিছে কিন্তু আপোনালোকে কিয় প্ৰতিবাদ কৰিব লগা হৈছে সেইটো হয় কিন্তু এটা মিনিমাম আছে মিনিট আছে মিনিটৰ তাৰমানে সীমা পাৰ হৈ যায় সাৰি যায় তাৰমানে শান্তি পৰিচালনাটো নোহোৱা হৈ গৈছে অশান্তিত সৃষ্টি কৰিব লগা হৈছে হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে